খন্তেক পাছতে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে ইতিহাস ৰচনা কৰি তৃতীয়বাৰৰ বাবে মন্ত্ৰীসভা গঠন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৱাহৰলাল নেহৰুৰ পাছত তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰা দ্বিতীয়জন প্ৰধানমন্ত্ৰীৰূপে ৰাষ্ট্ৰপতি ভৱনত শপত ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত ইতিমধ্যে আৰম্ভ হৈছে শপত গ্ৰহণ অনুষ্ঠানৰ কুচকাৱাজ ভব্য আয়োজন মোদী মন্ত্ৰীসভাত স্থান পাব কোনে ইয়াক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা জল্পনা কল্পনাৰ অন্ত পেলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰিছিল এক বিশেষ চাহ মেলৰ আৰু এই চাহ মেলতে অপেক্ষা কৰিছিল বহুকেইটা বিগ সাৰপ্ৰাইজেছে প্ৰথমটো বিগ সাৰপ্ৰাইজ অসমৰ পৰা নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত স্থান লাভ কৰাটো নিশ্চিত হ'ল ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ অসমৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈ যোৱা 11 জন সাংসদৰ 9 জনেই নাপালে চাহ মেললৈ নিমন্ত্ৰণ কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পবিত্ৰ মাৰ্ঘেৰিটালৈ আহিল চাহ মেলৰ আমন্ত্ৰণ আৰু লগে লগে নিশ্চিত হ'ল মোদী মন্ত্ৰীসভাত অসমৰ পৰা দ্বিতীয়জন মন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাই স্থান লাভ কৰাৰ প্ৰসংগ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেবিনেটত স্থান লাভ কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ তথা ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লোৱাটো নিশ্চিত হ'ল প্ৰধানমন্ত্ৰী মোদীৰ চাহ মেলত উন্মোচিত হোৱা দ্বিতীয়টো সাৰপ্ৰাইজ পঞ্জাবৰ বিজেপি নেতা ৰৱনীত সিং বিট্টুলৈ মন্ত্ৰিত্ব পঞ্জাবৰ লুধিয়ানা সমষ্টিত পৰাজয় বৰণ কৰা প্ৰাৰ্থী ৰৱনীত সিং বিট্টুৱেও মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিব বিজেপি ৰূপে পৰিচিত ৰৱনীত সিং বিট্টুৱে মাত্ৰ 3 মাহৰ পূৰ্বে অৰ্থাৎ যোৱা 24 মাৰ্চতহে যোগদান কৰিছিল ভাৰতীয় জনতা পাৰ্টিত অৰ্থাৎ বিজেপিৰ সমগ্ৰ সংজ্ঞাকে নাকচ কৰি পঞ্জাবৰ বিজেপি নেতা ৰৱনীত সিং বিট্টুলৈ মন্ত্ৰিত্ব আগবঢ়ালে নৰেন্দ্ৰ মোদীয়ে নৰেন্দ্ৰ মোদীৰ আন এক বিগ সাৰপ্ৰাইজ নতুন কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত ল'ব 50 বছৰীয়া জিতিন প্ৰসাদে উত্তৰ প্ৰদেশৰ পিলভিট সমষ্টিৰ পৰা বিজয়ী হৈ অহা জিতিন প্ৰসাদেও 2021 চনৰ 9 জুনতহে বিজেপিত যোগদান কৰিছিল অৰ্থাৎ ইউপিএ চৰকাৰৰ অসামৰিক পৰিবহণ তথা তীখা বিভাগৰ মন্ত্ৰিত্বৰ দায়িত্বত থকা জিতিন প্ৰসাদো এক প্ৰকাৰ বিজেপি মুঠৰ ওপৰত বিজেপিৰ সংজ্ঞাক নাকচ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও বিগ সাৰপ্ৰাইজেৰে ভৰাই গঠন কৰিব এইবাৰৰ নতুন মন্ত্ৰীসভা ব্যুৰ ৰিপৰ্ট নিউজ লাইভ